মোৰ দৃষ্টিত আটাইতকৈ যদি ভাল হ'ব, আগতে আমি কি হয়, আমি যদি বিদেশী নাগৰিক এজন পুছবেক কৰোঁ বা আমাৰ ন্যায়ালয়ে যদি এজন মানুহক বিদেশী বুলি কয়, তেওঁলোক পশ্চিমবংগত সোমাই যায়। একেই ইয়াত যিটো আমি মৈমনছিঙীয়া ৰংপুৰীয়া বুলি কওঁ, তাতো একেই মানুহ আছে। ইয়াৰ পৰা তেওঁলোক শ্লিপ হৈ পশ্চিমবংগত সোমাই যায় আৰু আমি তেওঁলোকক বিচাৰি নাপাওঁ। পশ্চিমবংগত বিজেপি চৰকাৰখন হোৱাৰ কাৰণে ভাৰত বাংলাদেশ ফেন্সিংটো এবাৰ কমপ্লিট হ'ব আৰু আমাৰ দুইখন চৰকাৰৰ সহযোগিতাত বিদেশী নাগৰিকৰ অন্তত নতুন প্ৰব্ৰজনৰ বিৰুদ্ধে আমি সাংঘাতিকভাৱে যুঁজিব পাৰিম। আৰু বেংগল চৰকাৰখন যোনেই নহওক কিয়, গোটেইখিনি বিধায়ক বা মন্ত্ৰী মোৰ লগত অত্যন্ত আপোন, যিখিনি বিজেপি ক'ব গ'লে তেওঁলোক ৩-৪টা ইলেকশ্যনত হাৰিছে, এইবাৰ জিকিছে। হাৰা জিকা সুখ দুখ মই সকলো সময়তে তেওঁলোকৰ লগত আছিলোঁ। সেইকাৰণে চৰকাৰখনৰ লগত আমাৰ এটা ৱৰ্কিং ৰিলেশ্যন হ'ব আৰু এইবাৰহে আটাইতকৈ যিটো আমাৰ অসমৰ আটাইতকৈ সুৰক্ষাৰ প্ৰশ্ন, সেইটোত আমি আগবাঢ়িব পাৰিম যে পশ্চিমবংগৰ বিজয়, অসমৰ বিজয়টো যদি আমাৰ কাৰণে এটা কেক, পশ্চিমবংগ আইচিং ইন দ্য কেক, মানে উইদাউট ৱেষ্ট বেংগল আমি বহুত কাম কৰিব নোৱাৰোঁ। আজি নুমলীগড় শোধনাগাৰে পাইপলাইন এডাল আনিব লাগে উৰিষ্যাৰ পৰা নুমলীগড়লৈকে, বেংগলে পাৰ্মিশ্যন নিদিয়ে, পেলাই থৈ দিছে। এই গোটেই যদি আমি যিকোনো কাম কৰিব খোজোঁ, পশ্চিমবংগৰ থ্ৰুদিয়েতো অসম আহিব। যেনেকৈ মেঘালয়ক যদি অসমে সহায় নকৰে, মেঘালয়তো কোনো কাম নহয়। যেনেকৈ আমি মেঘালয়ৰ মুখত বহি আছোঁ, আমাৰ মুখত পশ্চিমবংগ বহি আছে। সেইকাৰণে পশ্চিমবংগৰ বিজয়ে অসমৰ বিজয়ৰ আনন্দটো দুগুণ কৰিছে।